যে আপুনি সক্ৰিয় ৰাজনীতিত নাই, আপোনাক কংগ্ৰেছ দলে আপোনাক একাষৰীয়া কৰিছে নেকি বৰ্তমান সময়ত? কৰিছে, কাৰণ মই ৰাজনীতিটো এটা কচু পাতৰ বাঢ়ি যায়। অসমত গঠনমূলক কাম কৰা মানুহৰ অভাৱ। অসমত ইউনিভাৰ্চিটি বহুত পাতিছে, কেইজন ভাল গৱেষক আছে। ক্ষমতাটো মানুহৰ জীৱনৰ লক্ষ্য। সেইকাৰণে বিজেপিত খোৱা কামতো বিচাৰ আমাৰ কংগ্ৰেছৰ কিছুমান হৈছিল নহয়। কংগ্ৰেছৰ যোৱাকেইটা সেই চুকুত বহি থাকে বুলি শুনিছোঁ, চকীয়ে নাপায় বুলি শুনিছোঁ। আপুনি 2,500 টকাটো খাব পাৰি, 1,000 টকাটো খাব পাৰি, 500 টকাটো খাব পাৰি।